নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে জানো আহক আজিৰ প্ৰথমটো খবৰ। ঠাইত ভয়ংকৰ নাও দুৰ্ঘটনা, বৰ্তমানলৈ 10 জনৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাত পৰ্যটক ভৰ্তি নাও, 30 জন যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত। নাও দুৰ্ঘটনাত বৰ্তমানলৈ 10 জনৰ মৃত্যু। বৰ্তমানেও নিখোজ হৈ আছে 5 জন। নিৰন্তৰভাৱে প্ৰশাসনে চলাইছে উদ্ধাৰ অভিযান। অযোধ্যাৰ যমুনা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত পৰ্যটক ভৰ্তি নাও, 30 জন যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত। বিজেপিৰ পৰা অসম শাসনৰ দায়িত্ব ল'ব সংখ্যালঘুৱে, এনেদৰে বিস্ফোৰক মন্তব্য কৰে বদৰুদ্দিন আজমলে। বিজেপিতকৈ অসম ভালদৰে শাসন কৰিব সংখ্যালঘুৱে। সংখ্যালঘুক দায়িত্ব দিয়ক চৰকাৰে। নিৰ্বাচনৰ পাছত বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য। অসম শাসনৰ দায়িত্ব ল'বলৈ সাজু সংখ্যালঘু। বিজেপিয়ে বেজ্জত কৰা মিয়াৰ বহুত দম আছে। শিক্ষাখণ্ড এইবাৰ আমাৰ হাতত দিয়ক। কেৱল মিয়াক গালি পাৰি থাকিয়ে নিজৰ কঁকাল ভাঙিছে বিজেপিয়ে। মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজকে শেষ কৰিছে। শিক্ষা বিভাগৰ কঁকাল ভাঙিলে চৰকাৰে। চৰকাৰ চলাব নোৱাৰে যদি স্পষ্ট কৰক বিজেপিয়ে। নৱপ্ৰজন্মৰ জীৱন ধ্বংস নকৰিব। শিক্ষা যদি ভাল কৰিব নোৱাৰে সংখ্যালঘুৰ হাতত গতাই দিয়ক। আমি দেখুৱাই দিম কেনেকৈ অসমৰ মানদণ্ড উন্নত কৰিব লাগে। লজ্জা লাগিব লাগে মুখ্যমন্ত্ৰীৰ। মিয়া নহয় ৰাজ্যৰ ল'ৰা ছোৱালীৰ কঁকাল ভাঙিছে বিজেপিয়ে। কেৱল মিয়াক বেজ্জত কৰাত ব্যস্ত বিজেপি। কাক মাৰিব লাগে, কি পলিটিক্স কৰিব লাগে, কেৱল তাতেই ব্যস্ত বিজেপি। ভৱিষ্যত ক'ত যাব আমাৰ ল'ৰা ছোৱালী। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ বিজেপিক উভতি ধৰিছে বদৰুদ্দিন আজমলে। এজিপিৰ 2 কৰ্মীক মুকলি কৰি দিয়ে মাজনিশা ডিব্ৰুগড় আৰক্ষীয়ে মুকলি কৰি দিয়ে। ৰিপুণ বৰুৱা আৰু নৱ কোঁৱৰক 2 অগপ কৰ্মীৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছত আৰক্ষীয়ে আটক কৰিছিল দুয়োজনকে। আজি নিশা এজিপিৰ 2 কৰ্মীক মাজনিশা ডিব্ৰুগড় আৰক্ষীয়ে মুকলি কৰি দিয়ে।